প্ৰথমে নমস্কাৰ সকলোকে লগতে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল এতিয়া বনাবলৈ লৈছো 4 কিলো মুৰ্গী মাংস মানে ঘপককে এটা অৰ্ডাৰ আহি গ'ল যেহেতু আমাৰ হোটেল প্ৰথমতে হালধি নিমখ অলপ সৰিয়হৰ তেল দি মাংসখিনি 15 মিনিটৰ বাবে এতিয়া মেৰিনেট কৰিম তাৰ পাছতে আপোনালোকক দেখুৱাই আছো সহজতে মুৰ্গী মাংস বহুত সোৱাদ লগা কৰি বনাব পাৰি ইতিমধ্যে 15 মিনিট হৈছে এতিয়া আপোনালোকক দেখুৱাইছো এফালে মই এটা কেৰাহী পাতি ললো এয়া সৰিয়হৰ তেল ইতিমধ্যে গৰম কৰি লৈছো তেল মই বহুত কম দিছো যে কোনো মাছ মাংস বনালে তেল বহুত বেছি দিলে সোৱাদ লগা নহয় সেইটো অৱশ্যে বহুতে নাজানে যে কোনো মাছ আৰু মাংস নিজস্ব তেল কিছু থাকে সেয়েহে তেল অকমান কমাই পেলাই বনালে সোৱাদ লগাকৈ বনাব পাৰি অকমান দিলো লং আৰু ইলাচি এতিয়া পিয়াজখিনি অলপ ভাজি লোৱা পাছতে মাংসখিনি দি দিলো যেহেতু মাংসখিনি মই 15 মিনিট ভাজিম সেয়েহে গোটেই পিয়াজখিনি ৰঙা হ'বলৈ দিয়া নাই 15 মিনিট ভজা পাছত আপোনালোকক দেখুৱাই আছো আৰু কিনো যোগ কৰিম যেহেতু ৰাতি বনাইছো আৰু লৰালৰিকে বনাইছো আপোনালোকে কেমেৰাত ধৰিব পাৰিছেনে নাজানো কিন্তু 4 কিলো মাংস আছে ইয়াত এয়া ভাজি আছে এতিয়া আৰু একিতে কথা এটা জনাও যদি কোনোবাই নতুনকৈ চাইছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব এটা কৰিব যদি হে ফেসবুকত চাইছে ফলো এটা কৰি থব আলু দি দিলো 2 কেজি ডখৰকে কাটি দি দিলো মিমি আৰু মই একেলগে বনাই আছো মানে তাইক অকমান সহায় কৰি দিব কৈছো আৰু এখন হাতে কেমেৰা এখন হাতে মাংস বনাই আছো আপোনালোকৰ মাংস বনোৱা পদ্ধতিটো পছন্দ হৈছে নে জনাব যিসকলে নাজানে নিশ্চয় উপকৃত হ'ব আৰু যিসকলে জানে তেওঁলোকে নিশ্চয় ধুনীয়া ধুনীয়া কমেন্ট দিব আৰু কোন জেগাৰ পৰা চাইছে সেইটো জনাবচোন দেই মই মানে এইখিনিতে ফুৰিবলৈ যাম বুলি ভাবি আছো মানে কোন জেগাত যাও নাজানো লগতে যদি আপোনালোকক লগ পাও ওচৰৰ পৰা সুন্দৰকৈ এটা ধন্যবাদ দি থৈ আহিব পাৰিম অকমান সময় এতিয়া ঢাকি দিছো মাত্ৰ 4 মিনিট মানহে ঢাকিছো যেহেতু মাংসখিনি বেছি দেৰি যদি ঢাকি দিয়া হয় ভাগি যাব আৰু নিজে নিজে বহুত তেল ওলাইছে পানী ওলাইছে চাওকচোন আৰু 15 মিনিট ভাজিব লাগিব গোটেই সময়খিনি কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াবলৈ নোৱাৰো বহুত দীঘলীয়া হৈ যাব অকমানকে দেখুৱাই আছো লগতে অকমান ধনিয়া গুড়া অকমান জিৰা গুড়া যেহেতু কাষ্টমাৰে খাব ন সেয়েহে অলপ দিছো যদি আমি ঘৰত খাবলৈ বনাও তেতিয়া হলে এই পেকেট মছলাবোৰ আমি ব্যৱহাৰ নকৰোৱে কাষ্টমাৰে আকৌ বেয়াও পাব পাৰে নহয় সেইবাবে অলপ দি দিছো এতিয়া আৰু অকমান সময় ভাজি দিছো ভাজি থাকোতে মানে মাংস এতিয়া সিজিয়ে যাব আৰু লগতে আপোনালোকৰ পছন্দ হৈছে নাই সেইটো জনাব এয়া সব প্ৰায় হৈছে আৰু এতিয়া আদা নহৰু দিছো একেবাৰে শেষত যদি আদা নহৰুটো দিয়ে 5 মিনিট মান ভজা পাছতে ইমানেই ধুনীয়া এটা মানে গোন্ধ আহে নহয় ক'বলৈ কোনো ভাষা নাই যে কোনো মাছ আৰু মাংস বনালে আপোনালোকে 5 মিনিটৰ আগত আদা নহৰু জলকীয়া দিব আৰু তেতিয়া কাহি বাদিও থাকিব নালাগে পাকঘৰত আগতেকে দিলে কিন্তু পুৰা কাহ আহিব দেই মাংস হৈ গ'ল চাও কেনেকুৱা লাগিলে আপোনালোকৰ জনাব দেই সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা শুভ ৰাত্ৰি সকলোৱে সুখে থাকক শান্তিয়ে থাকক আজিলৈ আহিছো আকৌ লগ পাম বাই বাই